যে এষ্ট্ৰলজিৰ ৰিলেটেড কেইটামান কম্বিনেশ্যনৰ কথা পাতিম, মানে কনজাংশ্যন প্লেনেটৰ, যোনকেইটা আপোনাক লাইফত বহুত বেছি ইমাৰ্জ নাম্বাৰ্ছ অফ গেইন আৰু প্ৰস্পেৰিটি ইণ্ডিকেট কৰে। যদি এই কনজাংশ্যনকেইটা আপোনাৰ ভাল ভাল প্লেচত আছে, যেনেকৈ আপোনাৰ লগ্নত হৈ গ'ল, তাৰপিছত আপোনাৰ 5th হাউচত আৰু 9th হাউচত আৰু 11th হাউচত যদি আছে সেইকেইটা কনজাংশ্যন, তেতিয়া আপোনাক বহুত বেছি ৱেল্থ আৰু বহুত বেছি প্ৰস্পেৰিটি লাইফত ইণ্ডিকেট কৰে প্লেনেটবিলাকে। তো চবচে প্ৰথমে আছে যে কনজাংশ্যনটো হৈছে ছান মাৰ্কাৰী কনজাংশ্যন। তো এইটো এটা বুধ আদিত্য য়োগ বুলি কয়। তো এই কনজাংশ্যন যদি আপোনাৰ কেনেবাকৈ 6, 8 আৰু 12 হাউচত হৈছে, তেতিয়াও আপোনাৰ বহুত বেছি ভাল ইণ্ডিকেট কৰে। ই বহুত বেছি ইণ্টেলিজেণ্ট আৰু বহুত বেছি আপোনাক স্কিলফুল আৰু ফেমাছো বনাব। তো ই আপোনাক এটা বিজনেছ মাইণ্ডেড পাৰ্চনো বনায়। তাৰপিছত আমি যদি চাওঁ মুন আৰু মাৰ্চৰ কম্বিনেশ্যন, মুন আৰু মাৰ্চৰ যোনটো কম্বিনেশ্যন আছে, এই কম্বিনেশ্যনটোতো আপোনাৰ এটা ভাল নাম্বাৰ্ছ অফ গেইন আৰু ৱেল্থ ইণ্ডিকেট কৰে। যদি এই কম্বিনেশ্যনটো আপোনাৰ 10th হাউচ, 11th হাউচ, লগ্ন 5th আৰু 9th হাউচত আছে, তেতিয়াও আপোনাৰ কাৰণে বহুত বেছি পজিটিভ হ'ব। মুন জুপিটাৰ যোনটো কম্বিনেশ্যন, মুন জুপিটাৰ কম্বিনেশ্যনটো এটা গজ খেচিৰ য়োগ বুলি কোৱা হয় এষ্ট্ৰলজিত। তো এই কম্বিনেশ্যন যদি আছে, তেতিয়াহ'লে এই কম্বিনেশ্যনটো থ্ৰুদিও আপুনি বহুত বেছি লাইফত ৱেল্থ ইণ্ডিকেট কৰে। যদি ইয়াৰ টাইমটো, যেতিয়া ইয়াৰ দশা প্ৰত্যন্ত বা আন্তৰ্দশা যদি চলিব, তেতিয়া আপোনাৰ লাইফত ৱেল্থ আহিবই। তাৰপিছত যদি আমি চাওঁ মুন ভেনাছৰ যোনটো কম্বিনেশ্যন, মুন ভেনাছৰ কম্বিনেশ্যনটো আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব। এই কম্বিনেশ্যনটো এটা ভাল ছিংগাৰ আৰু বহুত বেছি ভাল এটা পয়েট বা লেখক ইণ্ডিকেট কৰে, বহুত বেছি ভাল ৰাইটাৰো বনিব পাৰে। আৰু এই কম্বিনেশ্যনটো থাকিলে মানুহে ক্লথৰ লগত মানে বিজনেছ, কাপোৰৰ লগত ৰিলেটেড বিজনেছবিলাক কৰিলে বহুত বেছি লাইফত ছাকচেছ পায়। ইয়াৰ পিছত আমি কথা পাতোঁ যদি মাৰ্চ আৰু জুপিটাৰ কম্বিনেশ্যন। মাৰ্চ জুপিটাৰ কম্বিনেশ্যনটো এটা বহুত বেছি পজিটিভ কম্বিনেশ্যন হয়। ভাল ৰাশিত বনিছে, ভাল লগ্নৰ যদি বন্ধু হয় লগ্ন প্লেনেটকেইটা, তেতিয়াহ'লে ই আপোনাক এটা হাইলি এডুকেটেড পাৰ্চন বনায়। 5th হাউচত যদি থাকে আৰু বা 9th হাউচত যদি থাকে, ই আপোনাক ইমাৰ্জ নাম্বাৰ্ছ অফ ৰেচপেক্ট আৰু ছাকচেছ দিবই আপোনাৰ লাইফত। লগতে ই আপোনাক এটা হেড অফ গভাৰ্ণমেণ্ট বনাব পাৰে, ভাল আপোনাক হায়াৰ পজিশ্যন, হায়াৰ অথৰিটিত আপোনাক এটা ই প্লেচমেণ্ট দিব পাৰে লাইফত। আৰু লগতে ই এটা টেকনিকেল লাইনো ইণ্ডিকেট কৰে আৰু মেডিকেল লাইনো, মেডিকেল ফিল্ডৰ মেডিচাইনৰ লাইনটো ই ইণ্ডিকেট কৰে জুপিটাৰ আৰু মাৰ্চৰ কম্বিনেশ্যনটোৱে। তাৰপিছত যদি আমি চাওঁ মাৰ্কাৰী ভেনাছ, এইটো এটা লক্ষ্মী নাৰায়ণ য়োগ বুলি কয়। এই য়োগটো যদি আপোনাৰ 11th হাউচ, 6th হাউচ, লগতে 2nd হাউচ যদি বনিছে আৰু তেতিয়া বা 9th হাউচত যদি বনিছে, তেতিয়াহ'লে আপোনাক ইমাৰ্জ নাম্বাৰ্ছ অফ গেইন আৰু বহুত বেছি পইচা, টকা পইচা ইণ্ডিকেট কৰে। আপুনি লাইফত বিজনেছ কৰি পিনে আপুনি বহুত বেছি পইচা ইণ্ডিকেট কৰিব পাৰে। আৰু লগতে এই কম্বিনেশ্যনটোৱে আপোনাক অনলাইন বা ইণ্টাৰনেট থ্ৰুদি আপোনাক ৱেল্থ ইণ্ডিকেট কৰে।